everyone, welcome back to my channel. আপোনালোকৰ লগত লক্ষ্মী পূজা আৰু কাতি বিহুৰ ব্লগটো শেয়াৰ কৰাই নাছিলো নহয় আজি ভাবিছো আপোনালোকৰ লগত হেতু শেয়াৰ কৰো আশা কৰিছো আপোনালোকে ভাল পাব চাই আৰু ভিডিওটো শেষলৈকে চাব বিহু শুভেচ্ছা শুভেচ্ছা জনালু গুড ইভিনিং কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান মোৰো ভাল বহুত দিনৰ মোৰ ভিডিও বনাইছো আজি যেতে লক্ষ্মী পূজা অকমান ঘৰতে নিয়ম কৰিছো আৰু আপোনালোক সকলোকে লক্ষ্মী পূজাৰ বহুত বহুত শুভেচ্ছা জনালো আৰু কাইলে হৈছে কাতি বিহু একদিন একদম একেলঠাৰে গুটেইখিনি ফেষ্টিভেল পৰিছে কাৰণ পূজা শেষ হৈছে তাৰ পিছত বিহু এনেকে আৰু এই বছৰটো মানে শেষে হ'বলে হ'ল হিদিনাখন বছৰটো হুমাইছিলহে লাগিছে যে একদম শেষে হ'বলে হ'ল ইমান পটাপট মই অকনমান আগতে প্ৰসাদখিনি বনাই ৰেডি কৰিছো আৰু মোৰ গাখীৰ শেষ হ'ল পঞ্চামৃত কৰিবৰ কাৰণে দৈও আদায় দৈ মানে মই নাচালো আছে নে নাই পাহৰি থাকিলো আনিবলে গতিকে এতিয়া অকনমান দোকানৰ পৰা আহো আৰু অকনমান ৰংগলী বনাইছো হে আপোনালোকক দেখাইছোৱে মানে একদম সিম্পল কে আৰু ইফালে লৰাই মানে ঘৰ অৱস্থা নাইকিয়া কৰি থৈছে গোটেই ওৰ বস্তুটো এটা মোবাইলটো দি বহাই থৈ দিছো মোবাইল নিদিলেও নহয় নিদু বুলি ভাবো কিন্তু মানে মোৰ কাম নহয় আৰু গোটেই দিনটো অকলে লাগি থকা সম্ভৱ নহয় তাৰ লগত আৰু মোবাইলটো দি বহাই থৈ দিছো হেইটো জান কদিছো হ্যাপি পূজা তুমি কি খালা এদু ও গুৱাবা খাইছিলা কাসন হ্যাপি লক্ষ্মী পূজা হ্যাপি লক্ষ্মী কোৱা হ্যাপি কোৱা হ্যাপি নয় হ্যাপি হয় হ্যাপি নয় হেল্লো হ্যাঁ হেল্লো ইয়াত হেল্লো জিয়ান আচ্ছা কৈ দিয়া আকৌ ও পৰিয়ে গৈছে মোবাইল আৰু ইফালে ভৰিত আলতা লগাইছো দেখিছেনে লক্ষ্মী পূজাৰ দিনাখন বোলে হাজি কাছি ধুনীয়াকৈ পূজাকন কৰিলে লক্ষ্মীমা সন্তুষ্ট হয় সেইকাৰণে মই এনেকে প্ৰত্যেক বছৰে আলতা লগাও আৰু মাহীৰ লগতো ফোনত কথা পাতি আছিলো দেই মাহীয়ে কি কৰিলে তিথিটো গম নাপাই পেলাই একদম সন্ধিয়াতে ধূপ চাকি দি প্ৰসাদ খায়ও আজৰি তাৰপিছত মোক খুদিছে তই চাকি ধূপ জ্বলালিনে মই কৈছো তিথিটো 8টা বজাৰ পিছতহে লাগিছে কৈছে ও তই মোক আগতে কেলে নকলি মই যে দি মেলি প্ৰসাদ খায়ও আজৰি হলো মই কৈছো তেতিয়া মোৰ হাঁহি উঠিছে কি কৰিম আৰু মই কৈছো হ'ব দিয়া আৰু গম নোপোৱাকেহে কৰিলা হ'ব আৰু কৰিলা যেতিয়া কৰিলা আৰু কি কৰিম উপায় নাই আৰু মোৰ এয়া আজৰি হৈ গলো মই কৰি মেলি পেলাই আৰু ইফালে এয়া দেখিছেনে জিয়ানে অকনমান এয়া বেয়া কৰিলে আৰু সৰুৰ পৰা আসলতে আমি এনেকৈ আকো ভৰি কিখন ভিতৰলে সোমাই আহাৰ নিচিনাকৈ গাইজ মোৰ সব ৰেডি হৈ গল ভুকখিনি ৰেডি কৰিলো তাৰ পিছত হেয়া ৰংগলী বনালো আপোনালোকক দেখালো আৰু ইফালে এয়া মোৰ ৰেডি হৈ গল মই আপোনালোকক বেক কেমেৰা কৰি দেখাই আছো আৰু এইফালে এয়া কেঁচা মিঠৈ লাৰু অকনমান বনালো আৰু এয়া চাউল লক্ষ্মী বান্ধনীৰ কাৰণে পায়স তাৰ পিছত নাৰিকল চিৰা যিটো বনাই ডালিম দিছো আৰু লক্ষ্মীমাৰ ফেভৰেট কেইটামান ফল ৰাখিছো আৰু এইফালে এইখিনি যে বাটি আৰু থাল দেখিছে ইয়াতে মই ভোগখিনি আগবঢ়াম ভগৱানৰ কাৰণে প্ৰথমতে আৰু তিথি যেহেতু 8:40ত লাগিছে গতিকে সব যোগাৰ কৰি থৈ দিছো আৰু তিথি লগাৰ লগে লগে বাকিখিনি কাম কৰিম জিয়ান আহা আৰু আমাৰ জিয়ান একদম দৰ্জা খুলি থৈছো যে আজি পুৰা ঘূৰি ফুৰিছে হেইটো দেখিছেনে টিক টিককে গৈ সেই ইহঁতৰ ঘৰত সোমালগে এনে জিগছ গোসাঁই চাকি সেয়া দিলোঁ বাকী দুৱাৰ মুখৰখিনি এইখিনি এটা টাইম আছে সেইটো টাইমত দিম আৰু ল'ৰা গৈ ক'ৰবাত পালেগে বিচাৰি আনোগে ৰ'ব বুধু আহা বলটো লৈ আনা বল তুমি কেলে দৌৰি ফুৰিছা
So guys, পূজা পাতল কৰি হৈ গ'ল, প্ৰসাদো বিলাই থৈ আহিলোঁ আৰু এতিয়া বাজিছে মানে 12লে 10 মিনিট আছে। মই টিভিটো লগাই বহি আছোঁ আৰু অলপ সময় থাকিম। চাকিখিনি ইফালে গোসাঁই ঘৰত জ্বলি আছে চাকি আৰু ইফালে আগফালে দুৱাৰমুখতো এয়া জ্বলাই থৈছোঁ। অলপ সময়লৈকে আছোঁ, তাৰপিছত শুই যাম। তাৰপৰা কাইলৈ কাতি বিহু, কাইলৈ আপোনালোকক লগ পাম। আৰু এইফালে এয়া যোৱাকালি পূৰ্ণিমাত ৰাখি থোৱা পায়স, যিহেতু শৰৎ পূৰ্ণিমা আছিলে যোৱাকালি আৰু আজিও তিথি চলি আছে আৰু সেয়া মই ভাগ কৰি লৈছোঁ চবলৈকে অকণমান ভোগৰ কাৰণেও ৰাখি থৈছোঁ। তাৰপিছত তেওঁক দিছোঁ, যিহেতু তেওঁ অফিচলৈ যাব এতিয়া। আৰু ৰাতিপুৱাৰ কামখিনি কৰি মেলি খাই বৈ আজৰি হৈ এই দুপৰীয়াৰ সময়ত মই এয়া কাটা নিমকি আটা মাৰিছিলোঁ, অলপমান সেয়া কাটা নিমকি কাটিছোঁ। যিহেতু আজি কাতি বিহু, লগতে ওচৰৰ মানুহখিনিক অকণমান চাহ একাপ খাবলৈ মাতিছোঁ। তুলসীৰ তলত প্ৰসাদ দিম, ল'ৰা ছোৱালীখিনিকো মাতিছোঁ যিহেতু, গতিকে সেই চাহৰ লগত খাবৰ কাৰণে এয়া বিহু বুলি কেইটামান কাটা নিমকি বনাইছোঁ। কাটা নিমকিখিনি কাটি ল'লোঁ ধুনীয়াকৈ, কাটি লৈ পেলাই এনেকৈ সেই মিঠাতেলতে বনাইছোঁ, মই বেলেগ তেল দিয়া নাই। তাৰপিছত এয়া মোৰ প্ৰায় ৰেডি হৈয়ে গৈছে, মই অকণমান ক্লিপ আপোনালোকক দেখুৱাইছোঁ। তাৰপিছতে এইফালে মই তেলপিঠা কেইটামান বনাম, সেইকাৰণে এয়া পিঠাগুড়ি খুন্দি পেলাই চালি লৈছোঁ। পিঠাগুড়িখিনি খুন্দি কমপ্লিট হোৱাৰ পিছতে এতিয়া মই আৰু এটা যেনেকৈ খুৰমা বনায়, আমাৰ এইফালে এইটো কৰদৈ বুলি কওঁ, সেইখিনি এনেকৈ কৰি বনাই লৈছোঁ, আপোনালোকক দেখুৱাম। খুৰমা যেনেকৈ বনায় তেনেকৈ, খালি মানে শ্বেপটো অকণমান বেলেগ হয় আৰু কেনেধৰণে দিছোঁ শ্বেপটো আপোনালোকক দেখুৱাম বাৰু। আৰু এনেকুৱা হয় মানে দেখিবৰ কাৰণে, মানে প্ৰথমতে ৰুটিটো ধুনীয়াকৈ বেলি ল'ব লাগে পাতলকৈ, তাৰপিছত এনেকৈ মাজত এনেকৈ কাট কৰি পেলাই যিখিনি, তাৰপিছত ৰুটিখন ৰাউণ্ড কৰি দিব লাগে। মানে এটা হাতে কেমেৰা ধৰি আছোঁ, গতিকে এটা হাতেৰে কৰি পেলাই আপোনালোকক দেখুৱাইছোঁ। আৰু এনেকৈ ৰাউণ্ড কৰি পেলাই চাৰিওফালৰ পৰা মুটুকাই লৈ আহি শেষত দুটা মূৰ হাতখনেৰে আচলতে চেপি দিব লাগে, নহ'লে খোল খাই গ'লে আচলতে হেৰি হৈ যাব, দেখিবলৈ বেয়া হৈ যাব যদি খোল খাই যায়। তাৰপিছত সেই এনেকৈ পাহকৈ ওলাই যাব নহয় ভাজখিনি, আৰু এইখিনি ফ্ৰাই কৰি ল'ম। এয়া অলপকৈ মই কৰি লৈছোঁ। সেইখিনি ৰেডি হোৱাৰ পিছতে এনেকৈ মিঠাতেলতে একেখন কেৰাহীতে মই এইখিনিও ফ্ৰাই কৰি লৈছোঁ। আৰু এইখিনি যেতিয়া ৰঙচুৱাকৈ ফ্ৰাই হৈ যাব, ৰঙচুৱা হোৱাৰ পিছত চুগাৰ চিৰাপ বনাই ৰাখিছোঁ মই, আৰু সেই চুগাৰ চিৰাপখিনি দি দিছোঁ। বেছি বনোৱা নাই, অকণমানে বনাইছোঁ, কাৰণ কি হয় এগালমান বনালে আৰু একেখিনি বস্তুকে বাৰে বাৰে খাই থাকিবলৈ মন নাযায়, গতিকে অকণমান বনাইছোঁ। আৰু এইফালে এইখিনিও মোৰ ৰেডি হৈ গ'ল, এয়া দেখিছেনে। এইখিনি ৰেডি হোৱাৰ পিছতে মই আৰু এতিয়া তেলপিঠাখিনিৰ কাৰণে বনাম। তেলপিঠা বনোৱাৰ আগতে এতিয়া ভাতকেইটা খাই লওঁ, যিহেতু 2টা বাজি গ'ল। আৰু ভাত আজি বনাইছোঁ বইল, একে মগু দালিতে মই চব পাচলি দি দিছোঁ। আচলতে লক্ষ্মী পূজাৰ তিথি যিহেতু চলি আছে, সেইকাৰণে তেল মৰা নাই, আৰু আজি ব্ৰত কৰা নাই, যোৱাকালি ব্ৰত কৰিছিলোঁ। আৰু এতিয়া জীয়ানক খুৱাই বোৱাই লওঁ, তাৰপিছত পিছৰখিনি কৰি যাম, আপোনালোকে চাই থাকিব একদম শেষৰলৈকে। আৰু খাই বৈ আজৰি হৈ পেলাই এইফালে এয়া মই গুড় পগাই লৈ পেলাই তাতে পিঠাগুড়িখিনি দি ল'লোঁ। ইয়াতে অকণমান আটা আৰু চুজিও দিছোঁ। এইখিনি ভালদৰে এনেকৈ কৰি পেলাই মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পিছত মালপোৱাৰ নিচিনাকৈ তেলতে দি এনেদৰে এয়া ফ্ৰাই কৰি লৈছোঁ। ইয়াৰো কেইটামান বনাইছোঁ, আচলতে চাহ খাবলৈ যিহেতু তেওঁলোকক মাতিছোঁ, অকণমান একো এটা নবনালেও মোৰ আচলতে ভাল নালাগে, যিহেতু পিঠা পনাবোৰ খাই মানুহজনে ভাল পায়, গতিকে আৰু পিঠা পনা সদায় বনাই থকা নহয়, সেইকাৰণে বিহু হওক বা তেনেকুৱা কিবা ধৰণৰ মানে হেৰি হ'লে, অকেজন আহিলে মই বনাওঁ আৰু তেতিয়া বনায়ো ভাল লাগে আচলতে। গতিকে এয়া মই এইখিনি বনাই ল'লোঁ। এইফালে মোৰ এয়া হৈ গ'ল। সন্ধিয়া সময়লৈ যিহেতু তেওঁলোক আহি পাবহি, মই পূজা কৰাৰ পিছতে আহিবলৈ কৈছিলোঁ, গতিকে এইখিনি ৰেডি হৈ গ'ল। তাৰপিছতে অকণমান পিঠাগুড়ি আৰু বনাই লাড়ু আটাৰ নিচিনাকৈ মাৰি পেলাই নাৰিকল লাড়ু আজি বনাইহে হ'ল, গম পায়নে। নাৰিকলটো ফালিছোঁ, নাৰিকলটো বেয়াই হৈছে, আৰু প্ৰসাদতো দিব লাগে, নাৰিকল লাড়ু বনাব লাগে। মই আকৌ দোকানলৈ গ'লোঁ, গৈ পেলাই নাৰিকল আনিলোঁগৈ, আনি আকৌ কাটি কুটি চাফা চিকুণ কৰি ৰুকি মেলি চব লাডুকেইটা বনাই লৈ এইফালে প্ৰসাদৰ থালখন ৰেডি কৰি ল'লোঁ, যিহেতু তুলসী গুৰিত প্ৰসাদ অকণমান দিব লাগিব। যোৱাকালি মই সেইকাৰণে বুট মগুৰ প্ৰসাদ দিয়া নাছিলোঁ, যোৱাকালি লক্ষ্মী পূজাত অকল মই ভোগ আৰু বগা প্ৰসাদ যিখিনি আছিলে সেইখিনি আৰু ফল মূলখিনি দিছিলোঁ। আৰু এইফালে মই চাকি গোটেইখিনি লগাই ৰেডি কৰি লৈছোঁ।
এয়া যোৱাকালি দিয়া চাকি সেই কিগছ আঁতৰাই লৈ পেলাই তাতে মই আৰু দুগছ নতুন চাকি জ্বলাইছোঁ যেহেতু আজি কাতি বিহুৰ দিনাখন সকলোতে চাকি দিব লাগে দুৱাৰ মুখৰ পৰা আদি কৰি ঘৰৰ ভিতৰত পাকঘৰত গোটেইখিনি জেগাতে যেটো দিব লাগে গতিকে সেয়া দি লৈছোঁ সেইখিনি দি লোৱাৰ পিছতে মই এফালে তুলসীৰ গুৰিত চাকি গছ আগতীয়াকৈ দিলোঁ আৰু এফালে আমাৰ আজি বিহু খোৱা আলহীও পালেহি আৰু মই সেৱা ধূপ চাকি দি প্ৰাৰ্থনা কৰি মেলি এয়া আপোনালোকক অকণমান তুলসী তলকণ দেখুৱাইছোঁ बिहू हम लोगों का फेस्टिवल है जैसे आप लोगों का तीज है छठ है আৰু এফালে মোৰ পূজা প্ৰাৰ্থনা দি হোৱাৰ পিছত তেওঁলোকেও মোৰ গোসাঁই থাপনাখনত সেৱা কৰিছে মোৰ ইমান যে ভাল লাগিছে মনটো দেখি পেলাই আচলতে ভাল লাগে ওচৰ চুবুৰীয়াখিনি যেতিয়া এনেকুৱা হয় মৰমীয়াল হয় খুব বেছি ভাল লাগে আৰু এফালে এতিয়া প্ৰসাদ ভগাই আছোঁ আৰু ফল মূলখিনি ওচৰৰে বাইদেউগৰাকীয়ে মোক অকণ সহায় কৰি দিছে তেওঁ আচলতে যেতিয়াই আহে কিবা পাতিলে যদি মাতো তেওঁ অকণমান সহায় কৰি দিয়ে ফল মূলখিনি কাটি ভগাই দিছে हाय सासू माँ की ब्यूटीफुल गर्ल फोटो ले रही हैं अच्छा हैप्पी काटी बिहू बोलिए हैप्पी बिहू कार्तिक बिहू हाँ हैप्पी काटी बिहू क्या है आसामीज में बोलिए काटी बिहू शुभेच्छा शुभेच्छा जनालू हो जाएगा ना पहले ये दो आदमी बिना चीनी का पीते हैं ना ये लोग निकाल देना दो आदमी देखो इतने बड़े आदमी कौन दो आदमी चाहिए मैं और मेरी जेठानी आप भी छोड़ दीजिए कम एकदम कम इसलिए थोड़ा चीनी डाल के इन लोग को साथ एक खाली दे दो ना क्या जाता बोलना हम बताओ कैसा लगा मस्त है बहुत टेस्टी एकदम रिंग के जैसे टेस्टी है बताओ भाई मैं सोच रही कैसे बनाऊं खाए जाओ रिमश्री के गुण गाए जाओ বাপৰে আৰু নতুন ঘৰটোত প্ৰথমবাৰ এয়া মোৰ লক্ষ্মী পূজা আৰু কাতি বিহু ওচৰ চুবুৰীয়াসকলৰ সৈতে তেওঁলোকক একাপ চাহ খোৱালোঁ বিহু বুলি পিঠা পনা যি বনালোঁ তেওঁলোকে খুব বেছি ভাল পালে মোৰো ভাল লাগিলে আৰু আজি ভিডিঅ'টো সামৰি দিছোঁ আজিলৈ আহিছোঁ বাই বাই